মৰিয়নিৰ ডকলঙীয়া হাতীগড়ত চুৰি গৰুৰ বাহন জব্দ। ৰাইজে জব্দ কৰিলে গৰু ভৰ্তি এখন বলেৰো পিকআপ ভান। গৃহস্থৰ ঘৰৰ পৰা গৰু চুৰি কৰি গাড়ীত তোলোতেই ৰাইজে জব্দ কৰে বাহনখন। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ সৈতে বাক বিতণ্ডাৰ সৃষ্টি হয় ৰাইজৰ। আৰক্ষীৰ চকুৰ সন্মুখতে মৰিয়নিৰ বিভিন্ন এলেকাত নিতৌ চুৰি গৰুৰ সৰবৰাহৰ ঘটনা সংঘটিত হৈ অহাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ইফালে গৰু চুৰি কৰি নিয়া ৩টা গৰু চোৰ পলায়ন কৰে। ক্ষুব্ধ ৰাইজে গৰু চুৰি কৰি নিয়া বাহনখনৰে ক্ষতি সাধন কৰে। মই লাইট মাৰিলো তাক সি মোক ভালকে দেখিলে আৰু গাড়ীৰ পৰা জঁপিয়াই দিলে মই নাজানিতো চুৰ হয় বুলি। মোক অলপ লেট্ৰিন লাগিছে, মই লেট্ৰিনলৈ গুচি গ'লো। তাৰপিছত মোৰ মাইকী মানুহ ঘৰৰ পৰা ওলালে, মই লেট্ৰিন পৰা ওলাওঁতে মানে এই মাইকী মানুহ কৈছে যে গৰুকেইটা নাই। তেতিয়া মোৰ মাথাটো কাম কৰা নাই, গৰুটো কি হ'ল। ফটককৈ ওলালো, তেতিয়া ইমান ৰাতি কোনো মানুহো নাই ইয়াত। তেতিয়া সেইটো ঘৰত সোমালো, মই সিহঁতক উঠাই আনিলো। তাৰপিছত সেইটো ঘৰত সোমালো, সিহঁতক উঠাই আনিলো, পলালে। মই এজনকে দেখি পালো, গৰু মানে যেতিয়া এই পলালে তেতিয়া মোক ভয় লাগিলে। সিহঁতৰ গাড়ীটোৰ ওচৰত মই নগ'লো, মই সিহঁতৰ ঘৰত মাতিবলৈ গ'লো। যেতিয়া সিহঁতি আহিলে তেতিয়া মানে গৰুকেইটাক চাবলৈ গ'লো, তেতিয়া 3টা গৰু আছিলে তাত। আমাৰ কলিয়াপানীটো আগত এমাহেই চলি আছে। গৰু মোৰ ঘৰৰ পৰা 2টা চুৰ হৈ গ'ল, কিন্তু আমি চুৰ ধৰা পৰাব নোৱাৰিলো। আৰু আমাৰ তাত বিশেষকৈ 12-13টামান গৰু চুৰৰ বিষয় পাইছো, কিন্তু চুৰকেইটা ধৰা পেলাব পৰা নাই। মানুহে এনে ওচৰৰ গাড়ী যিটো ৰাস্তাত যায়, এটি ৰোড নিচিনা আছে, মেইন ৰাস্তাটোত যায়, তেতিয়া মানুহে কয় যে ৰাতি 1-2টা এনেকুৱাত গাড়ী এটা যায়, কিন্তু গাড়ীটোক আজিৰ পৰা আমি ধৰিব পৰা নাছিলো। কিন্তু আজি আমি সমস্যাত ধৰিব পাইছো হাতীগড়ত যে গাড়ীটো সন্দেহত এইটোৱে হয় নেকি। আমাৰ আগতো 12-13টা কয়লাপানীত হৈছে, কিন্তু মোৰ নিজৰ গৰু 2টা হৈছে, গাই গাভিনী 2টা গাই হৰাই নাই যোৱা বাৰু, নাই যোৱা। আমি আমাৰ সিমানটো বিশ্বস্তকে নাজানো যে এনেকে কৰিব লাগে বুলি, সেইকেইটাৰ কাৰণে আমি নগ'লো। কিন্তু আমি ভাবো আমাৰ বাগান আছে, বাগানত হয়তো কিজানি মাৰি দিছে নেকি এনেকে ভাবিছো, কিন্তু বাগানতো গোটেই বগালো, ৰাইজকো জনালো, কৰ্মচাৰীকেইটা কৰি আছে। তেওঁলোকে কৈছে আমি কিবা এটা হ'লেতো সন্দেহত ক'বই পাৰিম, দেখাও পাম বুলি এনেকে কৈ 1 সপ্তাহমান বিচাৰিলো, নাপালো। মানে সন্দেহটো ডাইৰেক্ট চুৰে আৰু গাড়ী সোমাইছে ন, আগতো চুৰ হৈছিলে আমাৰ ইয়াত, আৰু এনেকুৱা গাড়ী পাতলতো সোমান নাই। আজি কাইলে ইমান ৰাতি গাড়ী সোমাইছে, আমাৰ বৰষুণ দি আছে, আমি 2টা তিতি মানুহ মাতিছো, তেতিয়াহে সোমাইছে গাড়ী। আহিছে মানুহকেইটা, তেতিয়াহে আৰু গৰুকেইটাক আমি চাইছো 2টা। আমাৰ লোকৰ এতিয়া এটা আছে, 2টা পোৱালি আছিলে, 2টা পোৱালি পলাই গ'ল। আৰু মানুহকেইটাৰ গৰুকেইটাও পলাই গ'ল, তেতিয়া বৰষুণ দি আছে। গৰুটোৰ কমছে 6টা-7টা এনেকুৱা উঠাইছিলে, গৰুকেইটা পলালে, ৰছী লৈ পলাইছে গৰুকেইটা। আমাৰ ঘৰৰ ওচৰৰে, মোৰ বৰজনা আছে, সেইজন ভনীকৰ আছে, আমাৰ নিজৰ আছে। চুৰটোক চিনি পোৱা নাই পোৱা। এইটো আমাৰ হাতীগড়। মোৰ এজনী নহয়, দমৰা 2টা আৰু গাভিনী গাই 2জনী নিছিলে। এতিয়া এটা বোৱাৰী ভাগত দমৰা গৰু এটা আছে, আৰু মোৰ ভাগত দমৰা এটা আছে। বাকী এই মানুহজনৰ হয় আৰু মোৰ হয়। আৰু 2জনী মোৰ গাভিনী গৰু 2টা উঠাইছিলে, সিহঁতি পলাই আহিলে, এইকেইটাক নিব নোৱাৰিলে। আৰু এটা কথা মই এইটোৱে কওঁ যে কথাটো কি হ'ল, যিটো মানে মানুহে ইয়াত যে গাঁৱৰ ভিতৰত বা আমাৰ বাগানৰ ভিতৰতে সোমাই পিনে যে চুৰ কৰিছে, গাড়ী লৈ পিনে আহিছে, ইমান সহজ নহয়। কাৰণ কেলে যিজনে মালিকে গাড়ী কিনিছে, এই মালিকজনে কি গৰু চুৰ কৰিবৰ কাৰণে গাড়ীটো কিনিছে নেকি? আৰু অন্য ব্যৱসায়ৰ কাৰণে সিহঁতি কি গাড়ী কিনা নাই নেকি? ভিডিপি আছে, ভিডিপি মাতিছিলো, ভিডিপি তেনেকুৱা অহা নাই। ৰাতি পুলিচেহে আহিছিলে। তাকেইতো খবৰ দিছিলে নাই, এইটোতো ক'ব নোৱাৰো। ৰ'ব, তাৰপিছত কথাটো কি হ'ল, মোৰ পুলিচ আহিলে, ৰাতি পুলিচক কণ্টেক্ট কৰিলো, পুলিচ আহি গাড়ী চাই মেলি গ'ল। আমি এটাই চিন্তা কৰিছো যে গাড়ী যিজনে লৈ আহিছে, মালিক বা ড্ৰাইভাৰ, এইটো এতিয়া আমাক এই ড্ৰাইভাৰ বা মালিকৰ লগত আমাৰ চিনাকি হ'লেহে গাড়ীটো আমি নিবলৈ দিম বুলি ৰাইজেও চিন্তা কৰিছে, আৰু ময়ো চিন্তা কৰিছো। কাৰণ কেলে গাড়ী লৈ যোৱাৰ পিছত তেনেকুৱাতো কাৰো সন্দেহজনক নাই, থাকিবও পাৰে, থকাৰ কাৰণেহে আকৌ গৰু সাহস কৰিছে, থাকিব পাৰে সন্দেহ।
আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম